সিংগাপুৰৰ মেট্ৰ' ট্ৰেইনৰ ফটো ব্যৱহাৰ কৰি ভাৰতত প্ৰচাৰ চলাইছে বিজেপিয়ে। ভাৰতৰ 20খন চহৰত মেট্ৰ' ট্ৰেইন সেৱা উপলব্ধ বুলি দাবী কৰি এখন পোষ্টাৰৰ জৰিয়তে সামাজিক মাধ্যমত প্ৰচাৰ চলাইছে বিজেপিয়ে। কিন্তু পোষ্টাৰত ব্যৱহাৰ কৰা ফটোখন আচলতে ভাৰতৰ নহয়, ছিংগাপুৰৰহে। সবিশেষ দ্য ক্ৰছ কাৰেণ্ট ফেক্ট চেকত। এখন বিশেষ পোষ্টাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো আৰু পাছফালে কিছুমান মেট্ৰ' ৰেলৱে লাইনৰ ছবি। পোষ্টাৰখনত কোৱা হৈছে যে 2014 চনত দেশৰ 5খন চহৰত মেট্ৰ' সেৱা উপলব্ধ আছিল আৰু 2024 চনত মেট্ৰ' সেৱা উপলব্ধ দেশৰ 20খন চহৰত। এই পোষ্টাৰখন বিজেপিৰ বিভিন্ন ৰাজ্যিক শাখা অথবা জিলা শাখাৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰা হৈছে। পশ্চিমবংগ বিজেপিৰ আনুষ্ঠানিক টুইটাৰত এই পোষ্টাৰখন শ্বেয়াৰ কৰি লিখা হৈছে, কৰ্মসংস্থাপন যদি বঢ়া নাই তেন্তে ভাৰতৰ চহৰে চহৰে কেনেকৈ মেট্ৰ' পৰিষেৱা বিয়পি পৰিল। কংগ্ৰেছ বলবে আৰু বিজেপি কৰবে। এই পোষ্টাৰখন ত্ৰিপুৰা বিজেপিৰ টুইটাৰকে আদি কৰি কেইবাগৰাকী বিজেপি নেতাকৰ্মীৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰা পৰিলক্ষিত হৈছে। বিজেপিয়ে পোষ্টাৰখনত সংলগ্ন কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটোখন ঠিকেই আছিল, কিন্তু প্ৰধানমন্ত্ৰীৰ পাছফালে ব্যৱহাৰ কৰা মেট্ৰ' ট্ৰেইনৰ ফটোকেইখনক লৈহে এতিয়া সৃষ্টি হৈছে বিতৰ্কৰ। কাৰণ বিজেপিৰ এই পোষ্টাৰত ব্যৱহাৰ কৰা মেট্ৰ' ট্ৰেইন আৰু লাইনৰ ফটোখন আচলতে ভাৰতৰ নহয়, এয়া ছিংগাপুৰৰহে। পোষ্টাৰৰ ফটোখন গুগলত ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলে একেধৰণৰ কেইখনমান ফটো আনস্প্লেচ নামৰ এটা ৱেবছাইটত উপলব্ধ হয়। এই ৱেবছাইটত এইসমূহ ফটো আপলোড কৰিছিল শ্বান নামৰ এজন ফটোগ্ৰাফাৰে। আপুনি যদি লক্ষ্য কৰে তেন্তে এই ৱেবছাইটত শ্বানে আপলোড কৰা ফটোসমূহৰ লগত সাদৃশ্য দেখা পাব বিজেপিয়ে পোষ্টাৰত সংলগ্ন কৰা ফটোসমূহৰ। দুইখন ফটোতেই থকা এটা ছিগনেল পোষ্ট, এটা হালধীয়া স্তম্ভ আৰু ৰেলৰ ট্ৰেকসমূহৰ অনুৰূপ বিন্যাসৰ পৰা স্পষ্ট যে দুইখন ফটো একেখনেই। অল্ট নিউজে কৰা এক ফেক্ট চেকৰ সময়ত ফটোগ্ৰাফাৰ শ্বানৰ লগত যোগাযোগ কৰিছিল আৰু তেতিয়াই শ্বানে অৱগত কৰিছিল যে এই ফটোখন আচলতে ভাৰতৰ নহয়, ছিংগাপুৰৰহে। কেৱল সিমানেই নহয়, 2020 চনত ছিংগাপুৰৰ বাতৰি কাকত দ্য ষ্টেট টাইমছৰ এক প্ৰতিবেদনত বিজেপিয়ে পোষ্টাৰত ব্যৱহাৰ কৰা ফটোখনেই প্ৰকাশ পাইছিল। সেই প্ৰতিবেদনতো ফটোখন ছিংগাপুৰৰ বুলি উল্লেখ কৰা হৈছিল। মই সুদৰ্শন কৌশিক শৰ্মাই বিদায় মাগিছোঁ। আপোনালোকে চাই আছিল দ্য ক্ৰছ কাৰেণ্ট ফেক্ট চেক।